ৰাস্তাটো বহল হ'ব আমাৰ 60 ফিট, 60 ফিট হ'ব, সন্মুখ হ'ব 60 ফিট আৰু মানুহৰ বাৰাণ্ডাখিনি ইয়াতে বনোৱা আছিলে কাৰণ ৰাস্তাটো শেষ হৈ গৈছিলে বহুত। সেইকাৰণে আমাৰ এম্বুলেঞ্চ হওক বা স্কুলৰ ছাত্ৰ ছাত্ৰী বাহনে হওক সেইখিনি অহা যোৱা কৰা যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলে। তেওঁলোকক বহুত দিনৰ পৰা এটা ডিমাণ্ড আছিলে কি ৰাস্তাটো উলিয়াই দিব লাগে বুলি, সেইকাৰণে আজি এইটো কৰা হৈছে। কিমান কিলোমিটাৰ লৈ যাব এইটো? কমেও 300 to 400 মিটাৰমান হ'ব। মানে স্কুলৰ সন্মুখলৈকে? হয়। কিবা অসুবিধা আছে ইয়াতে? অসুবিধা এতিয়ালৈকে পোৱা নাই, গোটেই ৰাইজ আমাৰ লগতে আছে। তেওঁলোকৰ কমেও 4-5 বছৰ আগৰটো সমস্যা হয়, তো আজি সমাধান হ'ব এইটো। ছাৰ, এনে অভিযোগ উঠিছে কোনোবা টকা ডিমাণ্ড কৰিছিল, কিবা আমচুৰ নামৰ সংগঠনৰ কথা কৈছে, এইবিলাক ক্ষেত্ৰত কিবা আপুনি খবৰ পাইছে নেকি? নাই, মই একো খবৰ পোৱা নাই, কিন্তু মই জনামতে গোটেই ৰাইজে আমাৰ লগত আছে। আৰু তেওঁলোকে যেতিয়া আমি কৈছিলোঁ কি খালী কৰি দিব লাগে বুলি, তেতিয়া এজন দুজনে খালী কৰিও দিছিলে, আৰু বাকীখিনি যোনখিনি কৰা নাই সেইখিনিক আমি আহি মেলি আমি কৰাই দিছোঁ। টোটেল 88। নাই, কথাটো হৈছে কি আপোনাৰ অসমৰ সকলো ঠাইতে ৰাস্তা এতিয়া সৰু হৈ আছে, জনসংখ্যা বৃদ্ধি হৈছে। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে গাড়ী ঘোঁৰা চব বাঢ়ি গৈছে। আগতে আমাৰ এইটো ৰোডত কোনো গাড়ীয়ে নাছিলে। আমি 70 বছৰ 50 বছৰ আগৰ কথা কৈছোঁ, আৰু বিশেষকৈ মোৰ কথাৰ পৰা কৈছোঁ, মোৰ 40 বছৰমান আগত দেখা পাইছোঁ ইয়াতে কোনো ঘৰ একো নাছিলে। তেতিয়া আপোনাৰ কি মানুহ জনসংখ্যাও নাছিলে, গাড়ীও নাছিলে। কিন্তু এতিয়া জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে আপোনাৰ স্কুল আছে, এটা হায়াৰ ছেকেণ্ডেৰী আছে, ৰাস্তা ঘাট গাড়ী বৃদ্ধি হৈছে। ৰাস্তা যিখিনি আছে বহল কৰিব লাগে। আৰু এই ৰাস্তাটোৰ কাৰণে 8 কোটি টকা মই চেংচন কৰাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি 8 কোটি টকা চেংচন কৰাইছোঁ। এখন ব্ৰিজো আছে, ৰাস্তাৰ কাম চলি আছে। তো ৰাস্তাটো বহল কৰিব লাগে। সেইকাৰণে মই এই দোকানদাৰ গোটেই মানে স্থানীয় ৰাইজৰ লগত বহিছিলোঁ। মই মোৰ লগত বহিলোঁ, বহাৰ পিছত তেখেতলোকে কৈছে নাই, জনসাধাৰণৰ স্বাৰ্থত আমি আমাৰ দোকান লাগিলে আমি ভাঙি দিম, ৰাস্তা বহল কৰি দিয়ক। তো সেই হিচাপে ৰাস্তা আগত আছিলে 25 ফুট, এতিয়া 50 ফুটলৈ তেখেতসকলে মাতিছে। মানাৰ পিছত তথাপি বহুতৰে বাৰু ঘৰ ভাঙি যায়, মানে ৰাইজৰ মানে স্বাৰ্থত মানে তেখেতে মানি লৈছে, আৰু মই মানিছোঁ এই কথাটো। কিন্তু এটা কথা হৈছে কি, মানে যোৱা পৰহিৰ পৰা শুনা পাই আছোঁ যে 80 ফুট ভাঙিব। 80 ফুট ভাঙিলে, যদি 80 ফুট ভাঙে তেতিয়াহ'লে বেছিমাৰি কোনো দোকানে নাথাকে। বেছিমাৰি আগৰ 70 বছৰ আগৰ যিটো বেছিমাৰি আছে, সেই বেছিমাৰি ৰূপান্তৰিত হ'ব। আৰু এই ক্ষেত্ৰত মই গম পোৱা মতে যে আমচুৰ মাননীয় সভাপতি, এই আমাৰ ডিষ্ট্ৰিক্ট সভাপতি মানে মাহবুল আলমে দোকানদাৰহঁতৰ পৰা কিবা কিবি বিচাৰিছিল, দিয়া নাই। সেইকাৰণে তেখেত জেদ কৰি লাগিছে 80 ফুট ভাঙিব লাগে। সেইকাৰণে মই কৈছোঁ যে নাই, 80 ফুট ভাঙিব নোৱাৰে। নাই, সেইটো আপোনাৰ এই পথটোৰ আপোনাৰ বহল আছিলে চৰকাৰী হিচাপত 40 ফুট, আমি 50 ফুট কৰি দিছোঁ। মই লগত থাকি ৰাইজৰ লগত আলোচনা কৰি 50 ফুট কৰি দিছোঁ। কিন্তু তেখেতসকলে মানে জোৰদাৰভাৱে আমচুৰ কাম কি উচ্ছেদ কৰা নেকি? আমচুৰ কাম হ'ল এইটো যে উচ্ছেদ তাতে বন্ধ কৰিব লাগে। কিন্তু আমাৰ দৰঙত কি হৈছে, আমচুৰ উচ্ছেদ কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ লগত উঠি পৰি লাগিছে। এইটো এটা দুখ লগা কথা হৈছে। মানে মই বিচাৰিছোঁ এইটো বেয়া কথা। মই দলটো মোৰ পৰা বিচৰা নাই, যিসকলৰ পৰা বিচাৰিছে তেখেতসকলে অলৰেডি হয়তো আপোনালোকৰ লগত স্পষ্টীকৰণ কথাটো কৈছে। গতিকে এই ক্ষেত্ৰত মই আমচুৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক, মানে আমচুৰ যে কেন্দ্ৰীয় সমিতিৰ সভাপতি আইনুদ্দিন বা আপোনাৰ কি বিশ্বাসৰ লগত কথা পাতিছোঁ। তেখেতসকলে কৈছে যদি ইয়াৰ ওপৰত অভিযোগ আছে আমি বিহিত ব্যৱস্থা 100% ল'ম। গতিকে আমি এইটো ৱেলকাম জনাইছোঁ। আমচুৱে কিন্তু আপোনাৰ এটা কথা কৈছে যে ৰাস্তা বহল কৰাৰ ক্ষেত্ৰত আপুনি সহযোগ কৰক। মই পূৰ্ণ সহযোগ কৰি আছোঁ। মই ৰাইজৰ লগতো আছোঁ, প্ৰশাসনৰ লগতো আছোঁ। মই এইটো বিচাৰিছোঁ যে ৰাইজৰ মানে আপোনাৰ বেছি ক্ষতি হ'ব নালাগে, আৰু আপোনাৰ ৰাস্তাও যাতে মানে আপোনাৰ সৰু নহয়। 50 ফুট ৰাস্তা সৰু ৰাস্তা নহয়, নেশ্যনেল হাইৱেৰ নিচিনা হৈছে। ইয়াতকৈ বেছি কিয় কৰিব লগা হ'ল? মানুহৰ দোকান পোহৰ ভাঙিব লগা হৈছে। এই ক্ষেত্ৰত মই দেখা পাইছোঁ কংগ্ৰেছে এটা মানে পলিটিক্স কৰি আছে, যে যিহেতুকে 15 বছৰ ইলিয়াছ দা ইয়াতে আছিলে, বেছিমাৰি কোনো উন্নয়ন হোৱা নাছিলে। বেছিমাৰি ৰাস্তা ঘাট ড্ৰেইন এনেকুৱা হোৱা নাছিলে। মই অহাৰ পিছত বেছিমাৰি মোৰ জন্মস্থান, মই ড্ৰেইনৰ বিধি ব্যৱস্থা কৰিছোঁ, খোৱা পানীৰ বিধি ব্যৱস্থা কৰিছোঁ, ৰাস্তা বহলি কৰাৰ কাৰণে 8 কোটি টকা চেংচন কৰি আনি দিছোঁ। এতিয়া তেখেতসকলে এইটো সহ্য হোৱা নাই। সেইকাৰণে তেখেতসকলে আমচুক ইউজ কৰি কিনে ইয়াতে হেৰি কৰিব খুজি আছে, এটা গণ্ডগোলৰ সৃষ্টি কৰিব খুজি আছে। আৰু ব্লেমটো যাতে MLAৰ ওপৰত যায়। কথা এইটোৱে, MLA আছে, ৰাইজৰ লগত আছে, আৰু ৰাস্তা বহল কৰাৰ ক্ষেত্ৰত আৰু উচ্ছেদৰ ক্ষেত্ৰত মই উচ্ছেদ কৰাৰ কথাটো মই মানা কৰিছোঁ। এইকাৰণে যে আপুনি ৰাস্তা বহল কৰক, কিন্তু উচ্ছেদ কৰিব নালাগে। কথা এইটোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।